নমস্কাৰ সকলোকে পুনৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'ত গ্ৰেড 3 গ্ৰেড 4ৰ আছামিছৰ কিছু প্ৰশ্ন উত্তৰ আপোনালোকৰ বাবে লৈ আনিছোঁ আৰু যিসকলে মোৰ ভিডিঅ' প্ৰথমবাৰ চাই আছে প্লিজ ফেচবুক পেজটো ফ'ল' কৰি দিব যাতে এনেধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ' সকলোতকৈ প্ৰথমতে পায়। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ, তলৰ কোনখন গ্ৰন্থ মাধৱ কন্দলীৰ ৰচনা নহয় বুলি সন্দেহ হয়? এ নম্বৰ দেৱজিৎ, বি নম্বৰ ৰামায়ণ, চি নম্বৰ তাম্ৰধ্বজৰ যুদ্ধ, ডি নম্বৰ ৰাজসুই কাব্য। আনচাৰ এ নম্বৰ দেৱজিৎ। 2 নম্বৰ, শংকৰদেৱে কছাৰীৰ উপদ্ৰৱ সহিব নোৱাৰি প্ৰথমতে ক'ত আশ্ৰয় লয়? এ নম্বৰ বেলগুৰিত, বি নম্বৰ গাংমুত, চি নম্বৰ পাটবাউসীত, ডি নম্বৰ মধুপুৰত। আনচাৰ বি নম্বৰ গাংমুত। 3 নম্বৰ, শংকৰদেৱক ভাগৱতখন দিয়া লোকজন কোন? এ নম্বৰ জগদীশ মিশ্ৰ, বি নম্বৰ মাধৱদেৱ, চি নম্বৰ ৰামচৰণ ঠাকুৰ, ডি নম্বৰ ৰাম মিশ্ৰ। আনচাৰ এ নম্বৰ জগদীশ মিশ্ৰ। 4 নম্বৰ, ভাগৱত গ্ৰন্থ শংকৰদেৱৰ কোন শ্ৰেণীৰ ৰচনা বুলি ধৰিব পাৰি? এ নম্বৰ অনুবাদমূলক, বি নম্বৰ নাট, চি নম্বৰ ভটিমা, ডি নম্বৰ গীত। আনচাৰ এ নম্বৰ অনুবাদমূলক ৰচনা বুলি ধৰিব পাৰি। 5 নম্বৰ, তলৰ বাক্যকেইটাৰ কোনটো শুদ্ধ? এ নম্বৰ শংকৰদেৱ অসমীয়া নাট্য সাহিত্যৰ জন্মদাতা, বি নম্বৰ ওজাপালিৰ প্ৰভাৱেৰে তেওঁ বৰগীত ৰচনা কৰে, চি নম্বৰ শংকৰদেৱৰ প্ৰথম নাট কেলিগোপাল, ডি নম্বৰ শংকৰদেৱৰ নাটকক প্ৰহসন বোলে। আনচাৰ এ নম্বৰ শংকৰদেৱ অসমীয়া নাট্য সাহিত্যৰ জন্মদাতা। 6 নম্বৰ, ভাগৱতৰ একেবাৰে চমু সংস্কৰণৰ গ্ৰন্থখন কি? এ নম্বৰ ভক্তি ৰত্নাকৰ, বি নম্বৰ গুণমালা, চি নম্বৰ অনাদি পাতন, ডি নম্বৰ ভক্তি প্ৰদীপ। উত্তৰ বি নম্বৰ গুণমালা। 7 নম্বৰ, শংকৰদেৱৰ প্ৰথম কাব্যখনৰ নাম কি? এ নম্বৰ হৰিশ্চন্দ্ৰ উপাখ্যান, বি নম্বৰ ৰুক্মিণী হৰণ, চি নম্বৰ কুৰুক্ষেত্ৰ, ডি নম্বৰ দশম। শংকৰদেৱৰ প্ৰথম কাব্যখনৰ নাম হ'ব এ নম্বৰ হৰিশ্চন্দ্ৰ উপাখ্যান। 8 নম্বৰ, শংকৰদেৱে 2 ধৰণৰ গীত ৰচনা কৰিছিল, সেইবোৰ হ'ল এ নম্বৰ গীত আৰু ভটিমা, বি নম্বৰ ওজাপালি আৰু সুকুনাই পদ, চি নম্বৰ জিকিৰ আৰু জাৰি, ডি নম্বৰ দেহ বিচাৰ আৰু কাহিনী গীত। আনচাৰ হ'ব এ নম্বৰ গীত আৰু ভটিমা। 9 নম্বৰ, শংকৰদেৱৰ ভক্তি তত্ত্বমূলক গ্ৰন্থ কোনখন? এ নম্বৰ ভক্তি প্ৰদীপ, বি নম্বৰ কুৰুক্ষেত্ৰ, চি নম্বৰ অনাদি পাতন, ডি নম্বৰ পত্নী প্ৰসাদ। উত্তৰ এ নম্বৰ ভক্তি প্ৰদীপ। 10 নম্বৰ, মাধৱদেৱৰ পিতৃৰ নাম কি আছিল? এ নম্বৰ গোবিন্দগিৰি ভূঞা, বি নম্বৰ কুসুম্বৰ ভূঞা, চি নম্বৰ নাৰায়ণ ঠাকুৰ, ডি নম্বৰ ভৱানন্দ। আনচাৰ হ'ব মাধৱদেৱৰ পিতৃৰ নাম আছিল এ নম্বৰ গোবিন্দগিৰি ভূঞা। 11 নম্বৰ, গুণমালা কাব্য কি চন্দত ৰচা? এ নম্বৰ কুসুমমালা, বি নম্বৰ চপয়, চি নম্বৰ ছবি, ডি নম্বৰ দুলৰী। উত্তৰ হ'ব গুণমালা কাব্য কুসুমমালা চন্দত ৰচা। 12 নম্বৰ, মাধৱদেৱৰ এখন উল্লেখযোগ্য ভক্তিমূলক গ্ৰন্থৰ নাম লিখা। এ নম্বৰ নামঘোষা, বি নম্বৰ দশম, চি নম্বৰ ৰাজসুই, ডি নম্বৰ অৰ্জুন ভঞ্জন। উত্তৰ হ'ব মাধৱদেৱৰ এখন উল্লেখযোগ্য ভক্তিমূলক গ্ৰন্থৰ নাম হ'ল এ নম্বৰ নামঘোষা। 13 নম্বৰ, কীৰ্তনৰ ৰচক কোন? এ নম্বৰ মহাপুৰুষ মাধৱদেৱ, বি নম্বৰ ভট্টদেৱ, চি নম্বৰ মহাপুৰুষ শংকৰদেৱ, ডি নম্বৰ শ্ৰীধৰ কন্দলী। উত্তৰ কীৰ্তনৰ ৰচক হ'ল মহাপুৰুষ শংকৰদেৱ, চি নম্বৰটো হ'ব। 14 নম্বৰ, শংকৰদেৱে প্ৰচাৰ কৰা ধৰ্মটোৰ নাম কি? এ নম্বৰ শাক্ত ধৰ্ম, বি নম্বৰ একশৰণ নাম ধৰ্ম, চি নম্বৰ ৰাতিশোৱা সম্প্ৰদায়, ডি নম্বৰ শৈৱ ধৰ্ম। উত্তৰ হ'ব শংকৰদেৱে প্ৰচাৰ কৰা ধৰ্মটোৰ নাম হ'ব একশৰণ নাম ধৰ্ম,
বি নম্বৰটো হ'ব 15 নম্বৰ মাধৱদেৱৰ ৰচনা হিচাপে সন্দেহজনক গ্ৰন্থখন কি এ নম্বৰ গুপ্তসাৰ বি নম্বৰ ৰাজখৈ চি নম্বৰ ভোজন বিহাৰ ডি নম্বৰ নামঘোষা আনসাৰ হ'ব মাধৱদেৱৰ ৰচনা হিচাপে সন্দেহজনক গ্ৰন্থখন হ'ল গুপ্তসাৰ 16 নম্বৰ মাধৱদেৱৰ নাটবোৰক কি বোলে এ নম্বৰ উৎসৃষ্টিকাংক বি নম্বৰ ঝুমুৰা চি নম্বৰ প্ৰকৰণ ডি নম্বৰ সত্ৰক আনসাৰ হ'ব মাধৱদেৱৰ নাটবোৰক ঝুমুৰা বোলে বি নম্বৰটো হ'ব 17 নম্বৰ মাধৱদেৱৰ এখন তত্ত্বমূলক গ্ৰন্থ হ'ল এ নম্বৰ জন্ম ৰহস্য বি নম্বৰ অমূল্য ৰত্ন চি নম্বৰ ভোজন বিহাৰ ডি নম্বৰ নামঘোষা উত্তৰ হ'ব মাধৱদেৱৰ এখন তত্ত্বমূলক গ্ৰন্থ হ'ল এ নম্বৰ জন্ম ৰহস্য 18 নম্বৰ চন্দ্ৰকুমাৰ আগৰৱালাই সম্পাদনা কৰা আলোচনীখনৰ নাম কি এ নম্বৰ আবাহন বি নম্বৰ মৌ চি নম্বৰ জোনাকী ডি নম্বৰ বিজুলী উত্তৰ হ'ব চন্দ্ৰকুমাৰ আগৰৱালাই সম্পাদনা কৰা আলোচনীখনৰ নাম হ'ব চি নম্বৰ জোনাকী 19 নম্বৰ চন্দ্ৰকুমাৰে অসমীয়া কাকতখন কেতিয়া উলিয়ায় এ নম্বৰ 1918 বি নম্বৰ 1922 চি নম্বৰ 1974 ডি নম্বৰ 1907 উত্তৰ হ'ব চন্দ্ৰকুমাৰে অসমীয়া কাকতখন 1918 উলিয়ায় 20 নম্বৰ চন্দ্ৰকুমাৰ প্ৰথম কবিতা পুথিখনৰ নাম কি এ নম্বৰ উৰণি বি নম্বৰ তুমি চি নম্বৰ প্ৰতিমা ডি নম্বৰ কদমকলি উত্তৰ হ'ব চন্দ্ৰকুমাৰ প্ৰথম কবিতা পুথিখনৰ নাম হ'ল চি নম্বৰ প্ৰতিমা 21 নম্বৰ চন্দ্ৰকুমাৰ সম্পৰ্কে কোনটো মন্তব্য গ্ৰহণযোগ্য এ নম্বৰ প্ৰথম ৰোমান্টিক কবি বি নম্বৰ প্ৰথম দেশমূলক কবিতা ৰচক চি নম্বৰ অংকীয়া নাটৰ স্ৰষ্টা ডি নম্বৰ প্ৰথম তত্ত্বমূলক গ্ৰন্থ ৰচক উত্তৰ হ'ব চন্দ্ৰকুমাৰ সম্পৰ্কে প্ৰথম ৰোমান্টিক কবিৰ মন্তব্য গ্ৰহণযোগ্য এ নম্বৰটো শুদ্ধ হ'ব 22 নম্বৰ অ-ভা-উ-খা সভাৰ এজন প্ৰধান উপদেষ্টা কোন এ নম্বৰ কমলাকান্ত ভট্টাচাৰ্য বি নম্বৰ পদ্মনাথ গোহাঁই বৰুৱা চি নম্বৰ ৰজনীকান্ত বৰদলৈ ডি নম্বৰ সূৰ্য কুমাৰ ভূঞা উত্তৰ হ'ব বি পদ্মনাথ গোহাঁই বৰুৱা 23 নম্বৰ ভানুমতী উপন্যাসৰ ৰচক কোন এ নম্বৰ লক্ষ্মীনাথ বেজবৰুৱা বি নম্বৰ ৰজনীকান্ত বৰদলৈ চি নম্বৰ পদ্মনাথ গোহাঁই বৰুৱা ডি নম্বৰ দণ্ডিনাথ কলিতা উত্তৰ হ'ব ভানুমতী উপন্যাসৰ ৰচক হ'ল চি নম্বৰ পদ্মনাথ গোহাঁই বৰুৱা 24 নম্বৰ বিজুলী কাকতৰ সম্পাদক কোন আছিল এ নম্বৰ অম্বিকাগিৰি ৰায়চৌধুৰী বি নম্বৰ সত্যনাথ বৰা চি নম্বৰ পদ্মনাথ গোহাঁই বৰুৱা ডি নম্বৰ গুণাভিৰাম বৰুৱা উত্তৰ হ'ব বিজুলী কাকতৰ সম্পাদক আছিল চি নম্বৰ পদ্মনাথ গোহাঁই বৰুৱা 25 নম্বৰ তথা অন্তিমটো প্ৰশ্ন হৈছে লক্ষ্মীনাথ বেজবৰুৱাৰ পিতৃৰ নাম কি এ নম্বৰ দীননাথ বেজবৰুৱা বি নম্বৰ মাধৱচন্দ্ৰ বেজবৰুৱা চি নম্বৰ হেমচন্দ্ৰ বৰুৱা ডি নম্বৰ নাৰায়ণ বেজবৰুৱা উত্তৰ হ'ব লক্ষ্মীনাথ বেজবৰুৱাৰ পিতৃৰ নাম হ'ল এ নম্বৰ দীননাথ বেজবৰুৱা আশা কৰোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পালে আৰু যিসকলে মোৰ ভিডিঅ' প্ৰথমবাৰ চাই আছিলে প্লিজ পেজটো ফ'ল' কৰি দিব যাতে এনেধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ' সকলোতকৈ প্ৰথমতে পায় আজিলৈ বাই বাই নেক্সট ভিডিঅ'ত পুনৰ লগ পাম জয় আই অসম